কৃষ্ণাই বন বিভাগৰ সুতমতিয়াত বন বিষয়াৰ অভিযানত জব্দ অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ কুণ্ডা গোৱালপাৰাৰ বন সংমণ্ডলৰ অন্তৰ্গত কৃষ্ণাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ে চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে চলাইছে অভিযান। এই নিয়মীয়া অভিযানৰ মাজতে দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি সুতমতিয়া এলেকাৰ পৰা এটা অবৈধ কাঠফলা মিলৰ লগতে বহু পৰিমাণৰ শালগছৰ কুণ্ডা উদ্ধাৰ কৰে। কাঠখিনিৰ মূল্য প্ৰায় ৮০,০০০ টকা হ'ব বুলি বন বিভাগে সদৰি কৰে। এইটো আমি চটমাটিয়া বুলি কয়। চটমাটিয়া অঞ্চলৰ গাঁও এখনত চটমাটিয়াতেই পাইছোঁ মিলটো। কাঠৰ মিল, অবৈধ কাঠৰ মিল আছিলে এইটো। কাঠ মানে কিমান মূল্যমান আছে আৰু কাঠ প্ৰায় ৭০,০০০ পৰা ৮০,০০০ টকাৰ মূল্যৰ চেগুন কাঠ আছে, লগছ আছে। তো এইখিনি পাইছোঁ আমি। কাঠ মিল এটাই মিল এটাই আছে। এনেকুৱা কিছুমান মানুহ থাকে, হয়তো তেওঁলোকৰ এইটো হেবিচুৱেল মানে একশ্যন টাইপ হৈ গৈছে, মানে অভ্যাসত পৰিণত হৈ গৈছে। তেওঁলোকে কাঠৰ মিল নচলালে তেওঁলোকে মানে চলিব নোৱাৰে বা এইটো কাম নকৰিলে তেওঁলোকে থাকিব নোৱাৰে। ইমান কাঠৰ মিল ধৰাৰ পাছতো আমি আপোনালোকেও হয়তো গম পায়, আমি প্ৰায় যেতিয়াই গম পাওঁ আমি কাঠৰ মিল উঠাই লৈ যাওঁ। ষ্টিল মানে তেওঁলোকে এনেকুৱা কাম কৰি আছে। আজি আমি এইটো বিশেষ সূত্ৰে গম পাই পেলাই আমি বিচাৰি পেলাই মিলটো উঠালোঁ আৰু। তেনেকুৱা আকৌ মানে হৈছিলে কি, আমি লোকেশ্যনটো ভালকৈ পোৱা নাছিলোঁ যে মানে জেগাডোখৰ বিচাৰি ওলাওঁতে প্ৰায় আমাক ১.৫ ঘণ্টামান সময় লাগিলে। বহুত ভিতৰত আছিলে, হাবিৰ ভিতৰত আছিলে, গাঁৱৰ মাজত আছিলে। তো বিচাৰোঁতে হয়তো যদিও আছিল তাত মানে মিলটো চলি আছিলে চাগে, যিহেতু আমি মিলটো মানে গৰম হৈ থকা অৱস্থাত পাইছোঁ। কিন্তু তাত আৰু আমি গৈ পোৱালৈকে বেলেগ মানুহ কোনো নাছিলে, মানে অকল মিলটো আছিলে আৰু কাঠৰ লগছখিনিহে আছিলে। দুজনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।